গহপুৰ পূব ছয়দুৱাৰ ICDSৰ প্ৰকল্পৰ অধীনত যিসমূহ কাম গহপুৰত ইতিমধ্যে চলি আছে আৰু তাৰে সোনাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত আনন্দপুৰতে যি ভৱন এটা নিৰ্মাণ হৈ আছে যিটো আদৰ্শ কেন্দ্ৰ নিৰ্মাণ চলি আছে 25 লাখ টকাৰ প্ৰায় আৰু এনেধৰণৰ কাম কেইবা ঠাইতো এতিয়া চলি আছে এটাজন পিংকু সৰকাৰ নামৰ যিজন কন্ট্ৰাক্টৰ তেখেতৰ কামখিনি য'ত চলি আছে তেওঁ সিমেন্ট বালি অতি নিম্নগামৰ মানে কামখিনি হোৱাৰ কাৰণে হঠাৎ পকাবোৰ খুঁটাবোৰ খিৰিকী টাইলছ গোটেইখিনি খহি পৰাৰ কাৰণে তালে অভিভাৱকে শিশুসকলক পঠাবৰ কাৰণে এটি কয় মানে অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে কাৰণ কোন সময়ত এটি কয় ঘৰটোৰ মানে অৱস্থা কেনেকুৱা হ'ব এইটো ধৰিব পৰা নাই গতিকে ইয়াৰ ওপৰত এটা প্ৰশাসনে নজৰ দিব লাগে আৰু পিংকু সৰকাৰ নামৰ এটি কন্ট্ৰাক্টৰজনে তেখেতক মানে সোধপোছ কৰিব লাগে তাৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে আৰু কামখিনি যাতে ভাল হয় আমি সদৌসম ছাত্ৰ সন্থাই গহপুৰ আৰু বিশ্বনাথ জিলা ছাত্ৰ সন্থাই আমি এটাই বিচাৰিছোঁ যে শিশুৰ কাৰণে হোৱা কামটো ভাল হ'ব লাগে উন্নত হ'ব লাগে আৰু শিশুৱে তাত যাতে তেওঁলোকে নিশ্চিন্তভাৱে তাত চলা ফুৰা কৰিব পাৰে তেওঁলোকে পঢ়া শুনা কৰিব পাৰে আৰু সেইটোৱে চৰকাৰৰ উদ্দেশ্য গতিকে চৰকাৰৰ উদ্দেশ্যখিনি এতিয়া ফলপ্ৰসূ কৰিবলৈ যাওঁতে তাত যিকোনো ব্যক্তি জড়িত হৈ আছে গতিকে কামখিনি ভাল হোৱাটো আমি বিচাৰিছোঁ আৰু ইয়াত তাৰ ওপৰত যিখিনি ভুল কৰিছে কামখিনি কৰোঁতে কাৰণ কামখিনি ডেলিভাৰী নিদিওঁতে যেতিয়া কামখিনি কয় মানে জহি খহি পৰিব লগা পৰিছে গতিকে তাতকৈ দুৰ্ভাগ্যজনক তাতকৈ আৰু লাজৰ কথা নাই গতিকে চৰকাৰখনে উন্নয়নৰ কথা কওঁতে কামখিনি কেনেধৰণে উন্নয়ন হৈছে তাৰ ওপৰত চকু দিয়াটো অত্যন্ত জৰুৰী ঠিকাদাৰৰ ওপৰত তেখেতে মাতিব লাগে তেখেতৰ কামখিনি পৰ্যবেক্ষণ কৰিব লাগে আৰু কামখিনি যদি তেনেধৰণে উন্নয়নমুখী হোৱা নাই বা যিটো ভাল ধৰণে হ'ব লাগিছে তেনেকুৱা ধৰণে হোৱা নাই তেতিয়াহ'লে তাৰ ওপৰত ব্যৱস্থা ল'ব লাগে এটাই কথা ব্যৱস্থা ল'ব লাগে আৰু তেখেতে য'ত কাম চলি আছে প্ৰত্যেকটোতে ভেৰিফাই হ'ব লাগে আৰু যদি হোৱা নাই তেতিয়াহ'লে তাৰ ওপৰত কঠোৰ ব্যৱস্থা কৰিব লাগে আৰু প্ৰয়োজন সাপেক্ষে তাত ঠাইতে অন্য কণ্ট্ৰেক্টৰক নিযুক্তি দিব লাগে গহপুৰ পূব ছয়দুৱাৰ ICDSৰ প্ৰকল্পৰ অধীনত যিসমূহ কাম গহপুৰত ইতিমধ্যে চলি আছে আৰু তাৰে সোনাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত আনন্দপুৰতে যি ভৱন এটা নিৰ্মাণ হৈ আছে যিটো আদৰ্শ কেন্দ্ৰ নিৰ্মাণ চলি আছে 25 লাখ টকাৰ প্ৰায় আৰু এনেধৰণৰ কাম কেইবা ঠাইতো এতিয়া চলি আছে এটাজন পিংকু সৰকাৰ নামৰ যিজন কন্ট্ৰাক্টৰ তেখেতৰ কামখিনি য'ত চলি আছে তেওঁ সিমেন্ট বালি অতি নিম্নগামৰ মানে কামখিনি হোৱাৰ কাৰণে হঠাৎ পকাবোৰ খুঁটাবোৰ খিৰিকী টাইলছ গোটেইখিনি খহি পৰাৰ কাৰণে তালে অভিভাৱকে শিশুসকলক পঠাবৰ কাৰণে এটি কয় মানে অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে কাৰণ কোন সময়ত এটি কয় ঘৰটোৰ মানে অৱস্থা কেনেকুৱা হ'ব এইটো ধৰিব পৰা নাই গতিকে ইয়াৰ ওপৰত এটা প্ৰশাসনে নজৰ দিব লাগে আৰু পিংকু সৰকাৰ নামৰ এটি কন্ট্ৰাক্টৰজনে তেখেতক মানে সোধপোছ কৰিব লাগে তাৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে আৰু কামখিনি যাতে ভাল হয় আমি সদৌসম ছাত্ৰ সন্থাই গহপুৰ আৰু বিশ্বনাথ জিলা ছাত্ৰ সন্থাই আমি এটাই বিচাৰিছোঁ যে শিশুৰ কাৰণে হোৱা কামটো ভাল হ'ব লাগে উন্নত হ'ব লাগে আৰু শিশুৱে তাত যাতে তেওঁলোকে নিশ্চিন্তভাৱে তাত চলা ফুৰা কৰিব পাৰে তেওঁলোকে পঢ়া শুনা কৰিব পাৰে আৰু সেইটোৱে চৰকাৰৰ উদ্দেশ্য গতিকে চৰকাৰৰ উদ্দেশ্যখিনি এতিয়া ফলপ্ৰসূ কৰিবলৈ যাওঁতে তাত যিকোনো ব্যক্তি জড়িত হৈ আছে গতিকে কামখিনি ভাল হোৱাটো আমি বিচাৰিছোঁ আৰু ইয়াত তাৰ ওপৰত যিখিনি ভুল কৰিছে কামখিনি কৰোঁতে কাৰণ কামখিনি ডেলিভাৰী নিদিওঁতে যেতিয়া কামখিনি কয় মানে জহি খহি পৰিব লগা পৰিছে গতিকে তাতকৈ দুৰ্ভাগ্যজনক তাতকৈ আৰু লাজৰ কথা নাই গতিকে চৰকাৰখনে উন্নয়নৰ কথা কওঁতে কামখিনি কেনেধৰণে উন্নয়ন হৈছে তাৰ ওপৰত চকু দিয়াটো অত্যন্ত জৰুৰী ঠিকাদাৰৰ ওপৰত তেখেতে মাতিব লাগে তেখেতৰ কামখিনি পৰ্যবেক্ষণ কৰিব লাগে আৰু কামখিনি যদি তেনেধৰণে উন্নয়নমুখী হোৱা নাই বা যিটো ভাল ধৰণে হ'ব লাগিছে তেনেকুৱা ধৰণে হোৱা নাই তেতিয়াহ'লে তাৰ ওপৰত ব্যৱস্থা ল'ব লাগে এটাই কথা ব্যৱস্থা ল'ব লাগে আৰু তেখেতে য'ত কাম চলি আছে প্ৰত্যেকটোতে ভেৰিফাই হ'ব লাগে আৰু যদি হোৱা নাই তেতিয়াহ'লে তাৰ ওপৰত কঠোৰ ব্যৱস্থা কৰিব লাগে আৰু প্ৰয়োজন সাপেক্ষে তাত ঠাইতে অন্য কণ্ট্ৰেক্টৰক নিযুক্তি দিব লাগে